আদা খেতিৰ মাজত এতিয়াই গুৰুতৰ সমস্যা দেখা দিছে। বেক্টেৰিয়াজনিত মৰহি যোৱা ৰোগ। এই ৰোগে আকস্মিকভাৱে গছবোৰক নিঃশেষ কৰি পেলায় আৰু খেতি পথাৰখনেই ক্ষতিগ্ৰস্ত কৰি তোলে। আৰম্ভণিতে গছৰ গুৰি অংশ পাঞ্জলা হৈ পৰে আৰু লাহে লাহে এই সংক্ৰমণ ওপৰলৈ বিয়পি যায়। কিছুদিনৰ ভিতৰতে তলৰ পাতবোৰ হালধীয়া হৈ যায় আৰু পাছত ওপৰৰ পাতবোৰ ৰং সলনি কৰি মৰি যোৱাৰ দিশে আগবাঢ়ে। আক্ৰান্ত গছবোৰ হালি পৰে আৰু শুকাই যোৱাৰ আগতে পাতৰ কাষবোৰ ঘেৰ খাই যায়। আটাইতকৈ চিন্তাজনক লক্ষণটো হৈছে ঠোৰ কাটি বা চুই দিলে ভিতৰৰ পৰা গাখীৰৰ দৰে বেক্টেৰিয়াযুক্ত ৰস ওলাই আহে, যিটোৱে ৰোগৰ তীব্ৰতা স্পষ্ট কৰে। বিশেষজ্ঞসকলে কয় যে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে খেতি আৰম্ভণিৰ পৰাই সাৱধানতা ল'ব লাগিব। আদাৰ ভেটি সঠিকভাৱে ওখ কৰি প্ৰায় 30 চেণ্টিমিটাৰ ওখ আৰু 1 মিটাৰ বহল কৰি বনালে পানী জমা নহয় আৰু ৰোগৰ প্ৰসাৰ কমে। ৰোপণৰ বাবে সদায় ৰোগমুক্ত বীজ বা ৰাইজম বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। গ্ৰীষ্মকালত মাটিৰ সৌৰকৰণ কৰিলে মাটিত থকা বেক্টেৰিয়া বহু পৰিমাণে নষ্ট হয় বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। জৈৱিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পিউডোমোনাছ ফ্লুৰোচেন্স ব্যৱহাৰ কৰি ৰোপণৰ প্ৰায় 45 দিন পাছত পাত আৰু গুৰি মাটিত স্প্ৰে কৰিলে ৰোগৰ প্ৰসাৰ কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰি। আনহাতে ৰোগ দেখা দিয়াৰ লগে লগে বৰডু মিশ্ৰণ 1% বা কপাৰ অক্সিক্লৰাইড 0.2% স্প্ৰে কৰাটো প্ৰচলিত ৰাসায়নিক নিয়ন্ত্ৰণৰ ভিতৰত অন্যতম। ৰোপণৰ আগতে ষ্ট্ৰেপ্টোচাইক্লিন দ্ৰৱণত ৰাইজম আধা ঘণ্টা শোধন কৰি ছাট শুকুৱাই ল'লে সংক্ৰমণৰ আশংকা বহু পৰিমাণে কমে। কৃষি বিশেষজ্ঞসকলে স্পষ্টকৈ উল্লেখ কৰে যে এই ৰোগ আৰম্ভ হোৱাৰ পিছত সম্পূৰ্ণ নিৰাময় কঠিন। সেয়েহে আগতীয়া সাৱধানতাই হৈছে একমাত্ৰ শক্তিশালী অস্ত্ৰ। পানী জমা নোহোৱা ব্যৱস্থা, স্বাস্থ্যৱান বীজ আৰু নিয়মিত পৰ্যবেক্ষণে আদা খেতিক এই ভয়ংকৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ এক্স ৰিপৰ্ট অংকুৰিত হব।